যিসকলে এতিয়ালৈকে চৰকাৰী লেট্ৰিনৰ বাবে এপ্লাই কৰা নাই তেওঁলোকে কি কৰিব, ইয়াতে SBM লিখি গুগলত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত ইয়াতে দেখা পাইছে প্ৰথম লিংকটো যোনটো আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে দেখা পাব বহুকেইটা অপশ্যন এনেকুৱা ধৰণে আহি যাব। তো আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে নতুন ৰেজিষ্ট্ৰেশ্যন যিহেতু কৰিব পোনপ্ৰথমবাৰৰ বাবে, তো আপোনালোকে চিটিজেন ৰেজিষ্ট্ৰেশ্যন যোনটো আছে ইয়াতে আগতে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। চিটিজেন ৰেজিষ্ট্ৰেশ্যন ইয়াতে, তো ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াতে দি দিব। আপোনালোকৰ নেম অফ চিটিজেন যাৰ নামত এপ্লাই কৰে তেওঁৰ নাম দি দিব। ইয়াতে মেল ফিমেল জেণ্ডাৰ চিলেক্ট কৰি যাব, পুৰুষ মহিলা যদি হয়। ইয়াতে আপোনাৰ এড্ৰেছটো দিব, ইয়াতে ষ্টেট দিব, ইয়াতে এইটো ক'ড ইয়াতে বহাই ছাবমিটত ক্লিক কৰিব। তাৰপিছত চিটিজেন ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত ইয়াতে মোবাইল নাম্বাৰটো বহাই দিব যোনটো ইয়াত আপুনি দিছিল ৰেজিষ্ট্ৰেশ্যন কৰোঁতে। তাৰপিছত আপোনালোকে OTPটো বহাই দিব। তাৰপিছত OTPটো দিব, OTPটো ইয়াতে বহাই দিব। তাৰপিছত এই কোডটো ইয়াতে বহাই দিব। তাৰপিছত চাইন ইন কৰি দিব। ইয়াতে মই নিজৰ মোবাইল নম্বৰ OTPটো ইয়াত বহাই দিম। এনেকুৱা ধৰণে আহি যাব যদি আপুনি আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছে। তো 3 লাইনত ক্লিক কৰি ভিউ এপ্লিকেণ্টত ক্লিক কৰি আপোনালোকে চাব পাৰে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো এতিয়া ষ্টেটাছ চেক কৰিব পাৰে ইয়াতেও। আৰু এতিয়া পোনপ্ৰথমবাৰৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব নিউ এপ্লিকেণ্ট বুলি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ পেজ খোল খাই যাব। প্ৰথমতেতো ইয়াতে আছাম চিলেক্ট থাকিবই। ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব, আপোনাৰ যি ডিষ্ট্ৰিক্ট হয়। ইয়াতে আপোনালোকৰ ব্লক নেম চিলেক্ট কৰিব। ইয়াতে আপোনালোকৰ পঞ্চায়ত চিলেক্ট কৰিব। ইয়াতে গাঁও চিলেক্ট কৰিব, আপোনালোকৰ যি গাঁও হয়। ইয়াতে চপাটো আপোনালোকে চিলেক্ট কৰিব, যি চপা হয়। ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে বহাই দিব। ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰ নহয়, ইয়াতে আপোনাৰ নামটো বহাই দিব। আৰু ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে বহাই দিব। ইয়াতে টিক মাৰ্ক লগাই দিব আৰু ভেৰিফাই আধাৰ নাম্বাৰত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ ইয়াতে ফাদাৰ নেম দি দিব, জেণ্ডাৰ দি দিব, কেটেগৰী দি দিব কি হয় আপোনালোকে কেটেগৰী দি দিব। তাৰপিছত ইয়াতে আধাৰ নাম্বাৰ, ইয়াতে বেংকৰ IFSC কোডটো বহাই দিব। IFSC কোডটো বহাৰ পিছতে আপোনালোকৰ ডিটেইল অট'মেটিক ইয়াতে লেখা আহি যাব। তাৰপিছত ইয়াতে আপোনালোকৰ একাউণ্ট নাম্বাৰটো হ'ব, কনফাৰ্ম একাউণ্ট নাম্বাৰটো ইয়াতে বহাই দিব। ইয়াতে বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাটো দি দিব, ফটো এটা আপলোড কৰি দিব। 200 KB ভিতৰত ইয়াতে দেখাই দিয়া আছে, লিখি দিয়া আছে আপোনালোকক। তাৰপিছত এপ্লাই যোনটো আছে এপ্লাইত ক্লিক কৰি আপোনালোকৰ লেট্ৰিনৰ এপ্লাইটো কৰি দিব। তো এই আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। আৰু যদি ভাল লগা নাই আনছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।